হেল্ল' এভিয়ান, মই অইনটি মিনি বুলি ক'লে সকলোকে স্বাগতম জনাইছোঁ। এইপিনে আজি ঠাণ্ডা বতৰৰ কাৰণে চিলি গাৰ্লিক ৰাইচ বনাইছিলোঁ। কেনেকৈ মই দেখাব চেষ্টা কৰিম। এইপিনে কেৰাহীটো বহাইছোঁ, তাতে পিঁয়াজ কেইটামান কাটি দিছোঁ। এইপিনে নহৰু আৰু ৰেড চিলি পিচি লৈছোঁ, তাত দি দিছোঁ কেৰাহীটোত ভাজি লৈছোঁ ধুনীয়াকৈ পিঁয়াজ আৰু ৰেড চিলি আৰু নহৰু পেষ্টটো। তাৰপিছত এইপিনে ঠাণ্ডা ভাত আছিলে, ঠাণ্ডা ভাতখিনি দি দিলোঁ। ধুনীয়াকৈ ভাজিব লাগিব 3-4 মিনিটমান। এইটো হৈ গ'ল চিলি গাৰ্লিক ৰাইচ বুলি কয়। ভাজি আছোঁ ধুনীয়াকৈ ভালদৰে, দিছে ৰঙচুৱা টাইপৰ হৈছে অকণ। এইপিনে মোৰ চিলি গাৰ্লিক ৰাইচ হৈ গ'ল, যিহেতু খাওঁ এতিয়া দেই। এইপিনে ঠাণ্ডা বতৰ যিহেতু আজি এনেকৈ খাব মন গ'ল চিলি গাৰ্লিক ৰাইচ। তাতে ডিম এটা আমলেট কৰি লৈছোঁ। খাই মেলি খাবলৈ বহুত ধুনীয়া হৈছিলে কিন্তু দেই, নক'বা আৰু। তাতে টমেট' চচ অকণ লৈ লৈছিলোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন দেই, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। মই খাই বিৰাট ভাল পালোঁ। তাতে ডিম এটা আমলেট কৰি ল'লোঁ, খাওঁ আৰু মজা খাবলৈ।